হয়, মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱৰ পূজাৰীচুক নিবাসী অসমৰ শক্তিশালী জাতীয়তাবাদী নেতা, অসম আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী, প্ৰাক্তন AGPৰ নেতা, প্ৰাক্তন শিক্ষক নৃপেন পূজাৰীদেৱৰ বাসগৃহত। মই তেখেতৰ লগত খন্তেক কথা পাতিম। আমাৰ নিউজ নাও চেনেলৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ। ময়ো তোমালোকৰ চেনেললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, কোৱা। প্ৰথমে কওকচোন আপোনাৰ জন্ম আৰু শিক্ষাৰ বিষয়ে অকণমান সংক্ষেপে। মোৰ জন্ম 1957 হৈছিল আৰু মই বাল্য শিক্ষা আমাৰ গাঁৱৰে কমাৰগাঁও MV স্কুল বুলি কয়, সেই বিদ্যালয়তে মই শিক্ষা সাং কৰি পাছত মই দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু মই তাৰ পৰা 77ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ওলালোঁ। তাৰ পৰা দেৰগাঁও কলেজত মানে কমলদৰা মহাবিদ্যালয়ত আমি তেতিয়া আমাৰ পাঠ্যক্ৰম আছিলে দুবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম। সেই দুবছৰীয়া পাঠ্যক্ৰমত আমি নামভৰ্তি কৰিলোঁ ইংৰাজীত সন্মান লৈ, মানে ইংৰাজীত অনাৰ্ছ লৈ পেলাই আমি আমাৰ কলেজীয়া শিক্ষা আৰম্ভণি কৰিলোঁ। তাৰপাছত কিন্তু পৰিতাপৰ কথা যে সেই সময়তেই তাৰ 2 বছৰৰ পাছতেই অসমৰ এটা সাংঘাতিক সমস্যা, বিদেশী নাগৰিকৰ সমস্যাটোক লৈ আছুৱে আৰম্ভ কৰা আন্দোলন আৰু পৰৱৰ্তী সময়ত সেইটো গণ আন্দোলনলৈ ৰূপান্তৰিত হ'ল। সেয়ে মই কলেজৰ পৰা সন্মান সহকাৰে ইংৰাজীত সন্মান লৈ পেলাই মই কলেজৰ পৰা ওলাব নোৱাৰিলোঁ। মই পাছ কোৰ্ছতেই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। তাৰপাছতো গ্ৰেজুৱেশ্যন লোৱাৰ সময়খিনিত তাৰো আগত তাৰো পাছত অসম আন্দোলনৰ লগত জড়িত হ'লোঁ আৰু আমি সিহঁত 1971 কোনোৱে 24 মাৰ্চ, কোনোৱে 25 মাৰ্চ ভিত্তিবৰ্ষ হিচাপে, বেছ ইয়েৰ হিচাপে আমি এখন একৰ্ড লাভ কৰিলোঁ আৰু এইখন একৰ্ডকে আছাম একৰ্ড বুলি কোৱা যায়। আৰু ৰাজনৈতিকভাৱে মোৰ যিমান দূৰ মনত আছে, একেটা বছৰতে সেই সময়ত ভাৰতবৰ্ষত 3টা একৰ্ড হৈছিল। এটা আমাৰ মিজোৰামৰ লগত ৰাজীৱ গান্ধীয়ে তেতিয়া লালডাঙাৰ লিডাৰশ্বিপত এটা ডাঙৰ মুভমেণ্ট হৈছিলে। সেই মুভমেণ্টৰ পৰিসমাপ্তি ঘটিছিল লালডাঙা অমিত ডাঙে, মানে লালডাঙা এই তেখেতৰ লগত ভাৰত চৰকাৰে এখন একৰ্ড কৰিছিল আৰু এখন একৰ্ড এই খালিস্তানসকলৰ লগত লাংৱাল একৰ্ড, হৰ্ষণ সিং লাংৱাল আৰু ভাৰত চৰকাৰ সংগঠন, এই দুটাৰ মাজত একৰ্ড হৈছিল। আৰু আমাৰ অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল এই একৰ্ডৰ জৰিয়তে, যাক আমি অসম চুক্তি বুলি কওঁ। এইটো হৈছিল 1985ৰ ৰাতি 15 আগষ্ট। আৰু আমাৰ বিদেশী নাগৰিকৰ সেই সময়ত চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে, চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিচাপে মাছুৰ লগত যিটো আৰু গণসংগ্ৰাম পৰিষদৰ লগত যিটো আলোচনা হৈছিল, সেই আলোচনাৰ পৰিসমাপ্তি এই একৰ্ডৰ জৰিয়তে ঘটিছিল। সেয়া সংক্ষেপে ক'লোঁ। আপুনি আছুৰ কি দায়িত্বত আছিলে কওকচোন। মই আছুৰ জীৱন মই যিটো ক'লে ভাল পাওঁ, এতিয়া এইবিলাক মনত পৰে। মই কেতিয়াবা
আছুৰ প্ৰতি অসমৰ মোৰ ব্যক্তিগত মত, মই অসমৰ দুটা জাতীয় অনুষ্ঠানকে শ্ৰদ্ধা কৰোঁ। এটা হ'ল অসম সাহিত্য সভা, এটা হ'ল সদৌ অসম ছাত্ৰ সন্থা। অসম সাহিত্য সভাতকৈ মই বেছি ভাল পাওঁ, মোৰ অন্তৰত এইটো থাকে। কিয় মানে এই আছু কৰিয়েই মই এটা সামাজিক পৰিচয় পালোঁ। নহ'লে হয়তো নিপেন পূজাৰীক কোনে চিনি পালেহেঁতেন। কিন্তু মই সমগ্ৰ দেৰগাঁও নালাগে, কাকতোঙা মৌজা, মিছামৰা মৌজা, আমাৰ নিকটৱৰ্তী গুৰুজুগুনীয়া মৌজা, খুমটাই মৌজা, এইবিলাকত মই নিপেন পূজাৰী হিচাপে পৰিচিত হ'লোঁ অসম আন্দোলনৰ জৰিয়তে। গতিকে মই ভাবোঁ যিটো সাংগঠনিক সত্তাই মোক বেছিকৈ সমাজ জীৱনৰ প্ৰতি আকৃষ্ট কৰিছিল, সেই সংগঠনটোৰ প্ৰতি এতিয়াও মোৰ যথেষ্ট মৰম স্নেহ আছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰাসংগিক কথা, আজিলৈকে আছুৰ মোৰ পাছৰ যিখিনি মানে আছুত দায়িত্ব গ্ৰহণ কৰা যিবিলাক লিডাৰ, দেৰগাঁও বা গোলাঘাটৰে হওক, এই সকলো লিডাৰে আজিলৈকে মোক সেই স্বীকৃতিটো দি আহিছে যে মই অসম আন্দোলনৰ এগৰাকী কৰ্মী আছিলোঁ আৰু দেৰগাঁৱত স্থানীয় নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰি আছিলোঁ। মই আছু কৰাৰ একচুৱেল সময়টো 75 মানৰ পৰা মই আছুৰ লগত জড়িত হৈছিলোঁ। আপুনি কোনটো আন্দোলনৰ লগত জড়িত আছিলে? শিক্ষাদান আন্দোলন? নহয়, ভাষা আন্দোলনটো আমাৰ তাৰো আগত ছাত্ৰ অৱস্থাতে ভাষা আন্দোলন হৈছিল। সেইটো আমি কোৱা শুনিছিলোঁ যে ৰঞ্জিত বৰপূজাৰীহঁত আৰু এইফালে কোনোবা ভাষাৰ কাৰণে শ্বহীদ হৈছে। সেইটোও আমাক এটা আছু কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছিল। আৰু পৰৱৰ্তী সময়ত আমাৰ কলেজ শিক্ষক সন্থাৰ এটা বৃহৎ আন্দোলন হৈছিল, যিটো ইন্দিৰা গান্ধীৰ ছেছনত হৈছিল। ইন্দিৰা গান্ধী তেতিয়া সমসাময়িকভাৱে ইন্দিৰা গান্ধীয়ে মানে 75ত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিলে আৰু 75ত ATCA মুভমেণ্টটো প্ৰায় কিছু সংখ্যক ATCAৰ শিক্ষকৰ কাৰণে এই আন্দোলনটো এটা ভাল পৰিসমাপ্তি আমি নাপালোঁ। তাৰ পাছৰ পৰা আছুৰ লগত জড়িত হৈ আছোঁ। আৰু অসম আন্দোলনৰ আগে মই এটা সময়ত আনডিভাইডেড যিটো শিৱসাগৰ জিলা ছাত্ৰ সন্থা, এতিয়া এইবিলাক ভাগ হৈ গোলাঘাট হ'ল, যোৰহাট হ'ল, মাজুলী হ'ল, শিৱসাগৰ হ'ল। তেতিয়া আনডিভাইডেড শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মই মুখ্য সংগঠক হিচাপে, চিফ অৰ্গেনাইজাৰ হিচাপে আমি কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু আমাৰ এতিয়াও ভাল ধৰণে মনত আছে, প্ৰফুল্ল মহন্তও তেতিয়া দায়িত্বলৈ অহা নাছিলে। আমাৰ মনত আছে সেই সময়ত দীপেন দা ছেক্ৰেটাৰী আছিলে আৰু প্ৰেচিডেণ্ট আছিলে একদম পাহৰিলোঁ দেই। দীপেন দাৰ মোৰ মনত আছে ATCA মুভমেণ্টৰ সময়ত। আৰু এজন মোৰ আছুৰ লিডাৰ, সেই সময়ৰ লিডাৰ, এতিয়া তেখেতে কংগ্ৰেছ আই কৰে ডিব্ৰুগড়ৰ, ছাৰ মেহদী আলম বৰা। এই দুজন মানুহকে মোৰ সেই সময়ৰ আছুৰ নেতৃত্বত থকা ব্যক্তি হিচাপে মনত পৰে। আৰু পাছৰ পৰ্যায়ত যোৰহাটৰ অভিজিত শৰ্মা, নীৰেণ শৰ্মা, সমীৰণ বৰদলৈ বৰ্তমান ঢুকাল, অভিজিতো ঢুকাল। তাৰ পৰা প্ৰদীপ গোস্বামীৰ ককায়েক, তাৰো মৃত্যু হ'ল, দুলাল গোহাঁই, পৱন কাকতি, এই ক্ষেত্ৰত আৰু আছু কৰি থকা ব্যক্তি হিচাপে এইবিলাককে মনত আছে। আৰু অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰে পৰা আপুনি অতি সক্ৰিয়ভাৱে জড়িত হৈ আছিল। দুটামান অভিজ্ঞতা কয় যদি। অভিজ্ঞতা বুলি তেনে কোনো সাংঘাতিক কথা নাই বাৰু। কিন্তু কথা হ'ল কি, এটা কথাই মাত্ৰ কিছু অংশ মোৰ মনত আছে। 1985ৰ 15 আগষ্টৰ ৰাতি 12:15 যিখন একৰ্ড হৈছিল, আছু গণসংগ্ৰাম পৰিষদ ভাৰ্চাছ ভাৰত চৰকাৰ, তাৰ খবৰটো আমি সেই ৰাতিয়ে পাইছিলোঁ। এটা কথা মনত আছে, সেইদিনাখন
বিজয় উৎসৱ আছুৱে ঘোষণা কৰিছিল প্ৰদৰ্শন ছাত্ৰ সন্থাই। অভিজ্ঞতা এনে ক্ষেত্ৰত এইটো হৈছিল যে অসম আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাত মানুহৰ যিটো মানে সহায় সহযোগ পাছৰ ফালে একেবাৰে নোহোৱা হৈ পৰিছিল। আৰু প্ৰকৃততে পুলিচি টৰ্চাৰ আৰু স্থানীয় নেতাবিলাকক পুলিচে ধৰ পাকৰাও এইবিলাকত মানে চৰকাৰী প্ৰশাসনে আছুৰ বহু ব্যক্তিক এৰেষ্ট কৰিছিল, জেললৈ পঠাইছিল। এইবিলাক বিভিন্ন কাৰণত মানুহৰ মানে আছাম একৰ্ডৰ আগে আগে সংগঠনটো প্ৰায় স্তিমিত হৈ পৰিছিল। আৰু যেতিয়া আমি একৰ্ড এটা পালোঁ তেতিয়া প্ৰকৃততে আমি খুব বেছি আনন্দ লাভ কৰিছিলোঁ। আচলতে একৰ্ডত কি আছে কি নাই এই সম্পৰ্কত পাছত অভিজ্ঞতাই কৈছিল আৰু, কিন্তু আমাৰ লগত এটা একৰ্ড কৰিলে ভাৰত চৰকাৰে, আৰু ভাৰত চৰকাৰক আমি জাষ্ট সতৰ্ক কৰিবলৈ সক্ষম হ'লোঁ আছুৱে গণসংগ্ৰাম পৰিষদে, এই ভাবি পেলাই ভাল লাগে সেই দিনৰ অভিজ্ঞতা। তাৰ পাছত আৰু পৰৱৰ্তী সময়বিলাকত আছুৰ আৰু অসম সংগ্ৰাম পৰিষদৰ যুটীয়া আলোচনা মৰ্মে অসমত এটা ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত অভিৱৰ্তনৰ জৰিয়তে ল'ব, আৰু এই অভিৱৰ্তন আমাৰ গোলাঘাট জিলাতে অনুষ্ঠিত হ'ব, এইটো ভাবি পেলাই সেই সময়ত বৰ ভাল লাগিছিল। আৰু এই অসম আন্দোলনৰ পাছৰ সময়ছোৱাত গোলাঘাটত বিশেষকৈ আমাৰ আৰু সেই সময় গুৰুজী অমিয় বৰা পাছলৈ অমিয় বৰা চিফ কাউন্সিলৰ হৈছিল এডহক পৰ্যায়ত, আৰু ডাক্তৰ তেখেতৰ নামটো মোৰ মনত নাই, প্ৰায় পাহৰিলোঁ মই নামটো। তেখেতে অভিৱৰ্তনৰ অভ্যৰ্থনা সমিতিৰ প্ৰেচিডেণ্ট আছিলে আৰু অমিত আছিলে ছেক্ৰেটাৰী। জন্ম হৈছিল গোলাঘাট জিলাতে। একজেক্টলি কেতিয়া অক্টোবৰতে হ'ব। আগষ্টত আমাৰ ৰেকৰ্ড হৈছে, আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ 15, 16, 17, 18 এই দিনকেইটাতে আমাৰ মূল অভিৱৰ্তন আৰম্ভ হৈছিল। আৰু এই মূল অভিৱৰ্তনতে অসমৰ বিভিন্ন ঠাইৰ প্ৰতিনিধি আহি, গণসংগ্ৰাম পৰিষদৰ প্ৰতিনিধি, আছুৰ প্ৰতিনিধি, তাৰ আগে আগে অৱশ্যে আছুৰ অধিৱেশনো আৰম্ভ হৈছিল। আছুৰ অধিৱেশন, লাষ্ট অধিৱেশন আমাৰ মনত আছে লখিমপুৰ জিলাত হৈছিল, আৰু এই লখিমপুৰতেই আছুৰ পৰিয়ালে মানে প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন পৰিয়াল বা ভিগু ফুকনৰ নেতৃত্বাধীন পৰিয়ালে গোটেই কাৰ্যনিৰ্বাহকৰে পদত্যাগ কৰিছিল, আৰু পাছত নতুন সমিতি গঠন হৈছিল। আৰু সেইকাৰণেই অভিৱৰ্তনত প্ৰফুল্ল মহন্ত প্ৰেচিডেণ্ট, মানে অবিতৰ্কিত প্ৰেচিডেণ্ট প্ৰফুল্ল মহন্ত অভিৱৰ্তনত হৈছিল সৰ্বসন্মতি সাপেক্ষে, আৰু ভিগু ফুকন মুখ্য সম্পাদক হৈছিল। তাৰপাছত আৰু অসম চৰকাৰে পাছৰ বছৰবিলাকত অসম গণ পৰিষদ দলে, ৰাজনৈতিক দল এটাৰ জন্ম হয়, আৰু ইয়াৰ বাবে নিৰ্দিষ্ট অসমীয়া আৰু জাতীয়তাবোধ, অসমীয়াৰ জাতীয়তাবাদ এইখিনি বৈজ্ঞানিক দৃষ্টিভংগীৰে এখন আমাৰ ৰাজনৈতিক সংবিধান গ্ৰহণ কৰা হ'ল, আৰু অসমীয়া মানুহৰ সৰ্বত প্ৰকাৰৰ উন্নয়নৰ কাৰণে কাম কৰিম বুলি পেলাই অগপৰ জন্ম হ'ল। অগপৰ শাসনকালতে আলফাৰ উত্থান ঘটিছিল, বা সেই সময়তে যিটো সামৰিক বাহিনীৰ যে অপাৰেশ্যন বজৰং, ৰাইনো, অপাৰেশ্যন স্নেক আদি অপাৰেশ্যনবিলাকো হৈছিল, সেই বিষয়ে অকণমান কওকচোন। আচলতে অগপৰ সমান্তৰালকৈ বুলি কোৱাতকৈ তাৰো আগৰ পৰা অসম আন্দোলন চলি থাকোঁতে, যিহেতু সকলো ৰাইজেই জানে যে অসম আন্দোলন আছু অহিংস, আছুৱে নন ভাইলেঞ্চৰ যোগেদি অসম আন্দোলন পৰিচালনা কৰিছিল।
কিন্তু তাৰ লগতে যিহেতু আন্দোলনটোৰ এই ছবছৰীয়া বিদেশী বিতৰণ বিদেশী চিনাক্তকৰণৰ আন্দোলনটোৱে যথেষ্ট সময় লৈছিল এই সময়ছোৱাতে ভিতৰতে আৰু তাৰো অলপ আগত আছুৰ আন্দোলনৰ সময়তো অসমৰ কিছুমান ডেকা ল'ৰাই সেই সময়ত হিংসাত্মক পদ্ধতিৰে কৰা যায় নেকি অসমৰ সমূহ সমস্যা সমাধান তাৰ কাৰণে ৰংপুৰৰ বাকৰিতটো আলফা জন্ম হৈছে য'ত অৰবিন্দহঁতে পৰেশ বৰুৱাহঁতে দায়িত্ব গ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত আৰু এটা কথা ভালকৈ মনত আছে মোৰ পৰৱৰ্তী সময়ত প্ৰফুল্ল মহন্ত চৰকাৰৰ শেহৰ ফালে অসমৰ আইন শৃংখলাৰ ল এণ্ড অৰ্ডাৰটো এনেকুৱাভাৱে ডেটেৰিয়েট কৰিলে যে যাৰ সুযোগ হয়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল'লে ভাৰত চৰকাৰে ল'লে আৰু লৈ পেলাই প্ৰেচিডেণ্ট ৰোল দিলে প্ৰেচিডেণ্টৰ এডভাইচাৰ হিচাপে সেই সময়ত লালন প্ৰসাদ সিং আৰু কোনোবা এজন পাহৰিলোঁ মই লালন প্ৰসাদ সিঙক মানে দায়িত্ব দি প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট এক্সপেল কৰিলে প্ৰফুল্ল মহন্ত আমাৰ অসম গণ পৰিষদৰ চৰকাৰ তাতেই পতন হ'ল তাৰ পাছৰ সময়ছোৱাত কংগ্ৰেছাই গভৰ্ণমেণ্ট কৰিলে তেওঁলোকে কংগ্ৰেছাই গভৰ্ণমেণ্ট হ'ল আপোনাৰ দিনৰ আছু আৰু বৰ্তমান আছুৰ মাজত কাৰ্যপন্থা চিন্তা চৰ্চা আদিৰ সাদৃশ্য আছে বুলি ভাবেনে এই প্ৰশ্নটো অলপ মোৰ কাৰণে বৰ ভাল প্ৰশ্ন সুধিলা বৰ ভাল প্ৰশ্ন প্ৰকৃততে আছুটো মই পৰৱৰ্তী সময়ত বা সামাজিক জীৱনৰ লগত লাগি থকা ব্যক্তি হিচাপে আছুটো এতিয়াও আছুৰ প্ৰয়োজনীয়তা আছে অসমত আছুৰ প্ৰয়োজনীয়তা অসমত অসমীয়া মানুহ থকালৈকে শেষ নহয় আৰু অসমীয়া জাতীয়তাবোধ থকালৈকে আছু সংগঠন থাকিব কিন্তু কথা হ'ল কি যিহেতু আছু অসমীয়া লোৱাৰ মিডল এণ্ড আপাৰ মিডল লোৱাৰ মিডল মিডল বোলা এই তিনিটা শ্ৰেণীৰ ভিতৰতে সীমাবদ্ধ গতিকে আছুৰ স্বভাৱ চৰিত্ৰও তেনেকুৱাই কিন্তু এটা কথা মই ক'ম যে আমাৰ দিনত আছু কৰোঁতে আমি এটা সীমিত ব্যৱস্থাৰ মাজেদি আমি আছু কৰিছিলোঁ আমি ৰাইজৰ ওচৰত দান বৰঙণিৰ পৰা আৰম্ভ কৰি এইবিলাক সহায় ভিক্ষা কৰিছিলোঁ কিন্তু তেতিয়া আমাৰ আজিৰ যিটো লাগজাৰী আছুৰ মই কেতিয়াবা দেখোঁ মোৰ তেতিয়া মানে নিজকে প্ৰশ্ন হয় যে আচলতে এতিয়া আছুটো কিবা আমাৰ জনসাধাৰণৰ সম্পৰ্কৰ পৰা বা জনসাধাৰণৰ লগত যিটো সম্পৰ্ক আছুৰ আছে সেইটোৰ পৰা আঁতৰি গৈছে নেকি কাৰণ তেওঁলোকৰ কেতিয়াবা জালুকবাৰীত পাতে কেতিয়াবা ক'ৰবাত পাতা কাৰ্যনিৰ্বাহকত দেখোঁ যে গাড়ীয়েই গাড়ী এই কথাখিনি মই তোমাক মোৰ মনৰ কথাই কৈছোঁ ইয়াৰ কাৰণে কোনো আছুৰ নেতাই স্থানীয় হওক বা অস্থানীয় হওক নেতাই বেয়া পাবলগীয়া কোনো কথা নাই কথা হ'ল কি আমাৰ দিনত সেই লাগজাৰীটো নাছিলে আমি এতিয়াও আমাৰ মনত আছে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিৰিঞ্চি কুমাৰ বৰুৱা হলত যেতিয়া কাৰ্যনিৰ্বাহকেই বলক প্ৰতিনিধিমূলক সভাই বলক এইবিলাক কৰিবলৈ আমি গৈছিলোঁ ৰেলেৰে বুৰমগাঁৱত উঠি দেৰগাঁৱৰ এজন ছাত্ৰনেতা হিচাপে বা দেৰগাঁৱৰ এজন ছাত্ৰকৰ্মী হিচাপে আমি ৰেলত যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু সেই সময়ত আমাক প্ৰয়োজন হৈছিল গুৱাহাটীলৈ যাবলৈ ৰেলত সেই সময়ত লৈছিল 40 টকা 40 তাৰপৰা লাহে লাহে বাঢ়ি 50 হৈছিল 40 টকা 50 টকাৰ ভিতৰত আমি আছু শেষ কৰিছিলোঁ গুৱাহাটীত মিটিং কৰি পেলাই আকৌ আমি অলপ পইচা হ'লে আমি গুৱাহাটীত আকৌ মিটিং কৰি পেলাই আমি আকৌ বাই ট্ৰেইনেই ঘূৰিছিলোঁ এতিয়া কিন্তু বোধ কৰোঁ আমাৰ ল'ৰাবিলাকৰ সেই মানসিকতা নাইও আমাৰ দিনত যিটো মানসিকতা আছিল গতিকে আজিকালি তোমাৰ আছুৰ
নেতা বুলি ক'লে গাড়ী ঘোঁৰা থাকিব লাগিব, এইটো অৱধাৰিত কথা হৈছে, ইনিভিটেবল। আচুৰ নেতা বুলি ক'লে গাড়ী ঘোঁৰা থাকিব লাগিব। এইটো সময়ৰ আহ্বান বোধ কৰোঁ মই ভাবিছোঁ, বা সময়ৰ দোষো হ'ব পাৰে, সময়ৰ আহ্বানো হ'ব পাৰে। সেইকাৰণে মই এই ক্ষেত্ৰত তুমি প্ৰশ্নটো আনিলা কাৰণে মই আছুৰ কৰ্মীসকলৰ প্ৰতি মোৰ অনুৰোধ, তেওঁলোকে মানে জনসম্পৰ্কটো ৰক্ষা কৰিবৰ কাৰণে অসম আন্দোলনৰ লগত অভিজ্ঞ এজন ছাত্ৰ কৰ্মী বা ছাত্ৰ নেতা হিচাপে মই ভাবোঁ যে জনসাধাৰণৰ লগত ৰাখিবলগীয়া যিটো পাব্লিক ৰিলেশ্যন, সেই পাব্লিক ৰিলেশ্যনটো যাতে আছু কৰ্মীসকলে ৰাখে। নহ'লে কেতিয়াবা মোৰ চিন্তাই কয় যে আছু হয়তো অসমৰ ৰাইজৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে নেকি, কাৰণ অন্যান্য পলিটিকেল অৰ্গেনাইজেশ্যনবিলাকৰ ছাত্ৰ সংগঠন আছে, তাৰ মাজতো যে আমি আছু হিচাপে জীয়াই ৰাখিব লাগিব আছুটোক। সেইকাৰণে আমাৰ উত্তৰ পুৰুষে এই কথাটো চিন্তা কৰা ভাল যে উই মাষ্ট মেইনটেইন দ্য প্ৰপাৰ ৰিলেশ্যনশ্বিপ উইথ দ্য পিপুল অফ আছামিজ, এটলিষ্ট আছামিজ। আই থিংক ডেট চ'। বৰ্তমান আমি জানিব পাৰিছোঁ আপুনি অসম গণ পৰিষদ দলৰ প্ৰতি অসন্তুষ্ট হৈ আঁতৰি আছে। কিয় আপুনি অসম গণ পৰিষদৰ প্ৰতি মানে আজি আচলতে অসন্তুষ্টি বুলি ক'ব পাৰি। মানে আমি যি সময়ত ছাত্ৰ কৰ্মী হিচাপে বা তাৰ পাছত অসম গণ পৰিষদত আমি এজন স্থানীয় কৰ্মী বা নেতা হিচাপে দায়িত্ব বহন কৰিছিলোঁ, সেই সময়ত আমাৰ দলটোৰ ভিতৰত ছাত্ৰ অৱস্থাটো আমি কেতিয়াও আমাৰ ভিতৰত ইলেকশ্যন খেলা হোৱা নাছিল। অসম গণ পৰিষদৰ ক্ষেত্ৰতো তেনে হৈছিল। আমি সৰ্বসন্মতক্ৰমে এখন লিষ্ট তৈয়াৰ কৰিছিলোঁ, আমি তেনেভাৱেই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। উদাহৰণস্বৰূপে মই AGPৰ প্ৰথম যিখন আমাৰ গোলাঘাটত গঠন হ'বলগীয়া জিলা কাৰ্যনিৰ্বাহক, তাত মই প্ৰথমবাৰ অমীয় বৰাৰ প্ৰেচিডেণ্টশ্বিপত মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, আৰু অন্যজন এজন বিশিষ্ট সমাজকৰ্মী আমাৰ অতি শ্ৰদ্ধাৰ গংগাধৰ শইকীয়া ছাৰ আছিলে। আমাৰ কনষ্টিটিউশ্যন মতে দুজন উপসভাপতি আছিলে, তাৰে এজন মই আছিলোঁ, আৰু আনজন বৰ্তমানৰ খুমটাই বিধায়ক মৃণাল ভাইটিৰ দেউতাক আছিলে। তেখেতৰ প্ৰতিও মই আজি আকৌ স্মৰণ কৰিছোঁ। আমাৰ বৰ শ্ৰদ্ধাৰ ছাৰ আছিল। গোটেই গোলাঘাটতে তেখেতক গংগাধৰ শইকীয়া ছাৰক সেই সময়ত শ্ৰদ্ধা কৰিছিল এই কাৰণেই যে কংগ্ৰেছাই গভৰ্ণমেণ্টে অসম আন্দোলনৰ সময়তে তেখেতক ট্ৰান্সফাৰ দিছিল বোকাখাটলৈ। মানে এইটো মানে পানিছমেবল ট্ৰান্সফাৰ। তাৰ বিৰুদ্ধে যুঁজি হাইকোৰ্ট কৰিছিলে ছাৰে। হাইকোৰ্ট কৰি পেলাই তেখেতে বহুত দিনৰ মূৰত আকৌ আমাৰ গভৰ্ণমেণ্ট অহাৰ পাছত তেওঁ নিজৰ মেলামৰা স্কুললৈ ঘূৰি আহিছিল। গতিকে এনেবিলাক ব্যক্তিক যেতিয়া সেই সময়ত চৰকাৰে টৰ্চাৰ কৰিছিল, মেণ্টেল টৰ্চাৰেই হওক, ফিজিকেল টৰ্চাৰেই হওক, সেইবিলাক কথা মনত আছে। আৰু আমি প্ৰকৃততে আচলতে এই ভোটৰ ছিষ্টেমটো যিটো পলিটিকেল পাৰ্টিৰ ভিতৰত এতিয়া হৈছে, এই ছিষ্টেমটোৰ লগত আমি পৰিচিত নাছিলোঁ। এখন পেনেল সেই সময়ত আৰু অমীয় বৰা আমাৰ গুৰুজী বনাই দিছিলে, সেইমতে সকলোৱে সমৰ্থন কৰিছিল, আৰু এইটো এটা সৰ্বসন্মত ষ্ট্ৰেটেজিয়ে আছিল। পাছলৈ অসম গণ পৰিষদৰ কনষ্টিটিউশ্যনো চেঞ্জ হ'ল, কিবাকিবি হ'ল, ভোট হ'ল। এবাৰ এটা ভোটত মই গোলাঘাটৰ আমাৰ দেৰগাঁও সমষ্টিৰ ভিতৰত থকা পঞ্চায়তকেইটাৰ ভোট পালোঁ। ব্ৰহ্মপুত্ৰ এলেকাৰ পূব ব্ৰহ্মপুত্ৰ, কাকডোঙা মৌজাৰ দুখন পঞ্চায়ত, এইকেইখনৰ ভোট পালোঁ, আৰু বাকী ভোট মই নাপালোঁ। আৰু এই কামটো অলপ পলিটিকেলি কৰা হৈছিল। কোনে কৰা হৈছিল এইটো মানে আজিৰ তাৰিখত নকওঁ, কিন্তু এইটো পলিটিকেলি কৰা হ'ল। আৰু এই পলিটিকেল কামটোত আমাৰ পাছতে মই গম পাইছোঁ
যে আমাৰ ডাইৰেক্ট কোনোবা স্থানীয় নেতা জড়িত আছিল তাৰ পৰা মই ওলাই আহিব লগা হ'ল আৰু স্বাভাৱিকতে মানে কি তেতিয়া অতুল বৰা হৈছিল বোধ কৰোঁ প্ৰেচিডেণ্ট স্বাভাৱিকতে আমি অসম আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা জড়িত ব্যক্তি হিচাপে আৰু পাছত আমি সকলোৱে যেতিয়া আমি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অধিৱেশন সকণ্ডগুৰিত হৈছিল তেতিয়া হয়তো যাব পৰা আছুৰ এগৰাকী কাৰ্যনিৰ্বাহক হিচাপে যাব পৰাৰ ক্ষমতাটো আমাৰ গোলাঘাট জিলাৰ অন্যান্যৰো আছিলে কিন্তু সেই সময়ত দেৱেশ্বৰ বৰাই মুখ্য ভূমিকা লৈ বৰ্তমানৰ অগপৰ প্ৰেচিডেণ্ট অতুল বৰাক অসম গণ পৰিষদলৈ আছুৰ কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে ঠিক কৰা হ'ল আৰু সেই অতুল বৰাৰ প্ৰেচিডেণ্টশ্বিপতেই মই যিহেতু ওলাই আহিবলগীয়া এটা অৱস্থা হ'ল অলপ আৰু দুখ থাকিলে এইবিলাক আৰু সাময়িক কাৰণ এইবিলাকে আমাৰ জীৱনত কোনো সাংঘাতিক প্ৰভাৱ পেলোৱা নাই আৰু সি মোক অন্যান্য ৰাজনৈতিক দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হ'বলৈও সেইটো কথা নাই মোক কোনো প্ৰভাৱ পেলোৱা নাই বৰ্তমান অসমৰ প্ৰেক্ষাপটত বা ভাৰতীয় প্ৰেক্ষাপটত কোনটো ৰাজনৈতিক আদৰ্শৰ প্ৰতি আপুনি সমৰ্থন কৰে এইটো এটা বৰ টান প্ৰশ্ন কিন্তু এই প্ৰশ্নটোৰ উত্তৰ আচলতে মই এতিয়া কোনো দলৰে ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি নহয় স্বাস্থ্যজনিত কাৰণত মই সক্ৰিয়তাৰ পৰা মই আঁতৰি আছোঁ কিন্তু এটা কথা কওঁ যে মাজে মাজে মই যেতিয়া মোৰ ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে মই কিছু দ্বিধাগ্ৰস্ত হওঁ বা কিছু অসুবিধাত পৰোঁ তেতিয়া মোৰ মানে ইংৰাজী অনাৰ্ছৰ ছাত্ৰ হিচাপে অলপ ইংৰাজী ওলাই যায় আৰু যাৰ কাৰণে মই কেতিয়াবা ক'ৰবাত গালি খাব লগা হৈছে মানে আই থিংক ডেট দিছ চিষ্টেম এণ্ড গভৰ্ণমেণ্ট অলছ' should be changed. That does not indicate that I am the supporter of any political party. So I want change. I want change in Assam particularly. মানে আমিতো আৰু ধৰা এনেকুৱা বুৰ্বক নহয় যে আমাক কোনোবাই ডিক্টেশ্যন দি দিলে আমি মানি ল'ম আৰু এই গভৰ্ণমেণ্টত চেঞ্জ হ'ব লাগে এইটো কথাৰ কাৰণে মোৰ দুখ হয় আৰু ভয় হয় যে আমাৰ অসমীয়া জাতি গঠনৰ যিটো প্ৰক্ৰিয়া দেৰ ইজ ন' কুৱেশ্যন অফ কমিউনিয়েলিজিম আমাৰ জাতীয় জীৱনত একেবাৰে অপ্ৰাসংগিক কিন্তু এতিয়া মানে চৰকাৰী বিধি ব্যৱস্থা আৰু চৰকাৰৰ অন্যান্য কাম কাজে মোক শংকিত কৰিছে যে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো ক'ৰবাত স্থবিৰতা আহিব নেকি ক'ৰবাত ভংগ হৈ যাব নেকি কাৰণ আমি জনাত গুৰুজনাৰ সাংস্কৃতিক আদৰ্শৰে আমি আহোমৰ চুকাফাৰ ৰাজকীয় পেট্ৰনাইজেশ্যনত পাছতো জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকা এইবিলাকৰ আমাৰ অসমৰ অসমীয়া জাতীয় জীৱনৰ যিবিলাক দিক দৰ্শনকাৰী মানে দিক নিৰ্ণয়কাৰী সেইসকলৰ যদি সেইসকলৰ দৰ্শন বা সেইসকলৰ যিবিলাক উপদেশ পৰামৰ্শ এইবিলাক যদি আমি ব্যাহত হোৱা দেখিবলৈ পাওঁ তেতিয়া আমাৰ চিন্তা হৈ যায় শংকা হৈ যায় যে ক'ৰবাত এই ক্ৰমবৰ্ধমান যিটো অসমীয়া নেশ্যনেল প্ৰচেছ আছামিজ নেশ্যনেল যিটো প্ৰচেছ ক'ৰবাত এইটো ব্যাহত হ'ব নেকি সেইটো চিন্তাই আমাক এতিয়া এই বয়সত অলপ দুখ দিয়ে আৰু সেইকাৰণেই মই কৈছোঁ আই ৱান্ট দ্য ভেৰি চেঞ্জ অফ গভৰ্ণমেণ্ট কোনোবা MLA হ'ল কোনোবা মিনিষ্টাৰ হ'ল কোনোবা পলিটিকেল লিডাৰ হ'ল তাত মোৰ ক'বলগীয়া একো নাই
কিন্তু কথা হ'ল কি যে গভৰ্ণমেণ্ট চেঞ্জ হোৱাটো ভাল, আৰু এইটো অসমৰ জনসাধাৰণে ক'ব, কাৰণ যিহেতু আমি ডেম'ক্ৰেটিক বিং, ইণ্ডিয়ান ডেম'ক্ৰেচিটো আমি আজি তাৰিখলৈকে পালন কৰি গৈ আছোঁ। গতিকে অসমৰ মানুহে হয়তো গভৰ্ণমেণ্ট চেঞ্জটো নিবিচাৰিব পাৰে, সেইটো এটা পাৰ্চনেল কথা, কিন্তু আই হোল্ড that type of opinion, the government should be changed. Okay. আপুনি ছাত্ৰ জীৱন বা জাতীয়তাবাদৰ কাৰণে আন্দোলনৰ জীৱন, ৰাজনৈতিক জীৱনৰ লগতে আপুনি শিক্ষাৰ লগতো জড়িত আছিল, অকণমান কওকচোন। এইটো এটা মোৰ কাৰণে বাৰু অতি ভাল লগা প্ৰশ্ন। প্ৰকৃততে একদম আজিৰ বয়সত আৰু ফাঁকি কথা কিবা কাৰোবাক আশ্ৰয় কৰি পেলাই ক'ম সেই কথাটো আহি নপৰে। প্ৰকৃততে মই ভাবিছিলোঁ যে এটা সময়ত অন্ততঃ ডেৰগাঁৱৰ ৰাইজৰ হৈ পেলাই কিবা এটা কৰিম, মানে ডেৰগাঁৱৰ ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিম। কিন্তু যি কাৰণতেই নহওক কিয় সেই লাইফটো মই নাপালোঁ। নোপোৱাৰ মূল কাৰণটো হ'ল মোৰ পাৰিবাৰিক অলপ অসুবিধা। দেউতা মই নভবাকৈ বহু আগতে আমাৰ পৰিয়ালৰ পৰা যাব লগা হ'ল। তাৰপাছত মই ঘৰৰ দায়িত্ব ল'ব লগা এটা অৱস্থা হ'ল, ঘৰৰ এল্ডেষ্ট চন হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছততো উপায় নাই, মই মোৰ পৰিয়ালৰ মানুহবিলাক জীয়াই ৰাখিব লাগিব। তথাপি তাৰ মাজে মাজে এজিপিয়ান হৈ থাকিলোঁ আৰু চাকৰি কৰিলোঁ। চাকৰি কৰি পেলাই চাকৰি জীৱনত অভিজ্ঞতা হ'ল কিছু। অভিজ্ঞতা মানে পলিটিক্সটো কেতিয়াবা কোনো ব্যক্তি এনেকুৱা পৰ্যায়লৈ লৈ যায়, সেই ক্ষেত্ৰত মোৰ ৰেলিভেণ্ট মানে উপলব্ধি, ৰিয়েলাইজেশ্যন হ'ল যে মই যেতিয়া 1992 20 মাৰ্চত বইজ এমভিত ডেৰগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত মই জইন কৰিছিলোঁ। জইন কৰাৰ পাছত সেই সময়ত স্বাভাৱিকতে এজিপিয়ান হিচাপে মানে কংগ্ৰেছাই দিনত মই চাকৰি পাইছিলোঁ, আৰু এজিপিয়ান হিচাপে কিন্তু আদৰ্শটো এৰিব খোজা নাছিলোঁ। আৰু সেইকাৰণেই সেই সময়ৰ মোৰ বন্ধু নলিন হাজৰিকাৰ লগত মই এজিপি সম্পৰ্কীয় কাম কাজত কিছু অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাৰ কাৰণে সেই সময়ত এডুকেশ্যন মিনিষ্টাৰ এতিয়া প্ৰয়াত হেমপ্ৰকাশ নাৰায়ণে মোক সৰুপথাৰলৈ পলিটিকেল ট্ৰান্সফাৰ দিলে। নাই, পলিটিকেল নহয়, একচুৱেলি এটা ট্ৰান্সফাৰ দিলে সৰুপথাৰলৈ সেই সময়ত। আৰু এই ট্ৰান্সফাৰটো আচলতে মই অলপ ক্ষুণ্ণ হ'লোঁ। ক্ষুণ্ণ হৈছিলোঁ এইকাৰণেই যে মই মোৰ নিৰ্দিষ্ট শিক্ষাদান কৰাৰ উপৰিও মই এটা ৰাজনৈতিক দলৰ অপিনিয়ন বা আদৰ্শটো মই হোল্ড কৰি আছোঁ, আৰু তাৰ কাৰণেই মই ট্ৰান্সফাৰ দিব লাগে সৰুপথাৰলৈ, নাই কোনো কথা নাথাকে। সেইকাৰণে এই অসমত এই যিটো ৰাজনীতি, মানে এটা পাব্লিক এটা আইডেল বা পলিটিকেল এটা আইডেল কোনোবা এজনে হোল্ড কৰিব পাৰে, সেইটো বৰ ডাঙৰ কথা নহয়। তেওঁৰ লগত নিমিলিল বুলি তেওঁ বিয়াগুম গৰু, এইটোতো নহয় চন্দ্ৰধৰ বৰুৱাৰ ভাষাত। এইটো কয় পলিটিকেল টলাৰেঞ্চ। এই পলিটিকেল টলাৰেঞ্চটো যিকোনো মানুহৰ ক্ষেত্ৰত হোৱাটো ভাল, আৰু এইটো হ'ব লাগে ডেম'ক্ৰেটিক টলাৰেঞ্চ, গণতান্ত্ৰিক এইটো সহনশীলতা। তোমাৰ ব্যক্তিগত পৰ্যায়ততো কাৰো আমি শত্ৰু নহয়, কিবা কাৰণ আদৰ্শগত কাৰণত অমিল হ'ব পাৰে, আৰু সেইটো এটা বেলেগ কথা। এইখিনিয়ে হ'ল মূল কথা। বৰ্তমান অসম চৰকাৰ বা ভাৰত চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ সফল হ'ব পাৰিছে বুলি আপুনি ভাবে? এই ক্ষেত্ৰতো এইটো প্ৰশ্ন অলপ জটিল প্ৰশ্ন, কাৰণ এইটোতো মোৰ ব্যক্তিগত মত দিব লাগিব। দেখাত চৰকাৰখনে চৰকাৰী বিধি ব্যৱস্থা মতে কাম বন কিছু কৰিছে, কিন্তু আমাৰ অসমৰ যিবিলাক বাৰ্নিং প্ৰব্লেম, জাতীয় জীৱনৰ প্ৰব্লেম, এই সমস্যাবিলাকৰ প্ৰতি কিন্তু
চৰকাৰ বহু ক্ষেত্ৰত মানে উদাসীন বুলি কৈছোঁ। মই এতিয়া এই বয়সত আৰু বহু কথা ক'বলৈ নাযাওঁ। এসময়ত অসমত আলফাৰ বিৰুদ্ধে অপাৰেশ্যন বজৰং, অপাৰেশ্যন ৰাইনু আদি অভিযান হৈছিল। সেই সময়ত আপুনি নিৰ্যাতিত হৈছিল। কওকচোন সেই বিষয়ে, কিয় আপুনি নিৰ্যাতিত হ'ল? সঁচা ক'বলৈ গ'লে মই আলফা নাছিলোঁ। মই আছু কৰি পেলাই এজিপিয়ান হিচাপে আছিলোঁ। আৰু প্ৰফুল্ল মহন্তৰ গভৰ্ণমেণ্ট যেতিয়া ফল্ট কৰিলে, মানে নিৰ্দিষ্ট 5 বছৰ থাকিবলগীয়া চৰকাৰখন 3 মাহ আগতে এক্সপেল হ'ল। তাৰপাছত বজৰং আহিলে। বজৰঙৰ দিনত মোক এৰেষ্ট কৰা হ'ল। আচলতে মই আলফা, পুনৰ কৈছোঁ যে মই আলফা নহয়, কিন্তু মোৰ এজন পেহীৰ ল'ৰা, এতিয়া বৰ্তমান মৃত দ্বীপ ওৰফে কল্যাণ ফুকন আছিলে মোৰ ঘৰতেই। মোৰ ঘৰৰ পৰাই আলফাত জইন কৰিছিলে। আদি বিভিন্ন কাৰণ, আৰু লগতে আৰু এটা কাৰণ আছিলে যে সেই সময়ৰ যিটো আলফাৰ জৰিয়তে নন ভায়লেন্সৰ যিটো ট্ৰেণ্ড, ভায়লেন্স এণ্ড নন ভায়লেন্স, ভায়লেন্সৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো আলফাই কঢ়িয়াই আনিছিলে। অসমৰ জাতীয় মুক্তি, অসমৰ মানুহৰ মুক্তিৰ সম্পৰ্কীয় কথা বাৰ্তাবিলাক ভায়লেন্স উইথ ডিউ ভায়লেন্স এইটো কৰা যাব যেতিয়া আলফাৰ জন্ম হ'ল। তাৰপাছত মোৰ ক্ষেত্ৰত হ'ল, মই অলপ ছাত্ৰ নেতা হিচাপে অলপ উগ্ৰও আছিলোঁ। স্থানীয় নেতা হিচাপেও মই অলপ উগ্ৰ আছিলোঁ। ৰেডিকেলিজিমটো মোৰ বক্তব্যত প্ৰকাশ পাইছিল। আৰু এইবিলাক বিভিন্ন কাৰণত হয়তো বজৰঙৰ দিনত মোক এৰেষ্ট কৰা হ'ল। আৰু এৰেষ্ট কৰি পেলাই যথেষ্ট টৰ্চাৰৰ সন্মুখীন হ'লোঁ মই কল্যাণ ফুকনৰ কাৰণে। সেই কথাটো এতিয়াও স্মৃতিত মোৰ ৰৈ গ'ল। আৰু এই বজৰঙৰ সময়ত আৰ্মিৰ যিটো অপাৰেশ্যনত আৰ্মিৰ দ্বাৰা যিটো নিৰ্যাতন, অসম আন্দোলনৰ সময়ত মই বহুত টাইম এৰেষ্ট হৈছিলোঁ, কিন্তু সসন্মানে আমি থাকিব পাৰিছিলোঁ। খাদ্যৰ পৰা আৰম্ভ কৰি এইবিলাকৰ ক্ষেত্ৰতো মানে সন্মানবোধটো আছিল। কিন্তু আৰ্মিৰ ক্ষেত্ৰত এইটো সন্মানবোধৰ কোনো প্ৰশ্ন নাই। আৰ্মিৰ যিটো টৰ্চাৰ যিসকলে পাইছে সেইসকলে উপলব্ধি কৰিব পাৰিব। আৰু বৰ্তমান মোৰ যিটো কঁকালৰ প্ৰব্লেম আছে, এই প্ৰব্লেমটোতো নিৰ্ধাৰিতভাৱে তেওঁলোকৰ সামৰিক অত্যাচাৰৰ কাৰণেও 50% মোৰ কঁকালৰ প্ৰব্লেম হ'ল। কাৰণ ভালুকপুঙত যেতিয়া মোক 13 দিন ৰাখিছিলে, মোৰ মনত আছে, সেই 13 দিনেই ৰেগুলাৰ মোৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কেনেকুৱা ধৰণৰ অত্যাচাৰ? অত্যাচাৰ মানে ভয় খুৱাবলৈ, তেওঁলোকে দৰ লগাবলৈ, আৰু হিন্দীত ক'ব নিচিনা। ফেন আছিলে, ফেনত ৰছী দি পেলাই ওলমাই আকৌ মাটিত পেলাই লৈ পেলাই বুটেৰে মানুহটোৰ ওপৰত ৰখি দিয়ে। তেতিয়াতো যোৱা নাছিল, তেতিয়া ফিলিও কৰা নাছিল। গছকৰ পৰা আৰম্ভ কৰি আকৌ ফেন চলাবলৈ, প্ৰশ্নবিলাকৰ বিপৰীতে ফেন চলাবলৈ যায়। প্ৰশ্নৰ উত্তৰ দিব লাগে তেওঁলোকক, আৰ্মিৰ অফিচাৰবিলাকক ক'ব লাগে দ্বীপ ক'ত আছে বা কল্যাণ ফুকন ক'ত আছে, বা আৰু অন্যান্য কিছুমান, মিছা নকওঁ যে অন্যান্য কিছুমান সেই সময়ৰ আলফা নেতাৰ লগত মোৰ ঘৰুৱা এটা সম্পৰ্ক আছিলে। তেওঁলোক মোৰ ঘৰলৈ আহে, মইতো ৰিচিভ কৰিব লাগিব, পৰামৰ্শ ল'বলৈ আহে। ঠিক সেই বুলি মই নকওঁ, কিন্তু তেওঁলোকৰ লগত এটা মোৰ সম্পৰ্ক ৰক্ষা কৰিব লগা অৱস্থা হৈছিল। এইকাৰণে যে মোৰ একদম আপোন পেহীৰ ল'ৰা কল্যাণ ফুকন, আৰু লোকেল লিডাৰ হিচাপে এটা ধৰা খুমটাই আমাৰ মৃণালৰ ককায়েকটো বিকাশ, সিও মোৰ ঘৰত আহি পেলাই ভাত পানী খোৱা মানুহ। আকৌ প্ৰদীপ গগৈ, সিহঁতবিলাক ভাত পানী খোৱা মানুহ মোৰ ঘৰত সেই সময়ত। তাৰপিছত ৰাতুল কটকী, যিজনক মৰা হ'ল যোৰহাটত, ৰাতুল কটকী মোৰ ঘৰত এসপ্তাহ ধৰি থকা মানুহ। মুকুল পাচনিয়ে মোৰ ঘৰত ৰাতুলক এৰি থৈ গ'ল, ৰাতুল কটকীক এৰি থৈ গ'ল। মই 7 দিন ধৰি তাক মানে ৰাতুল কটকীক ভাত পানী খুৱাই পেলাই সেই সময়ত পুলিচৰ টৰ্চাৰৰ পৰা হেৰি কৰিছিলোঁ। কিন্তু এটা কথা ঠিক যে অসম আন্দোলনৰ সময়ত পুলিচে আমাক এৰেষ্ট কৰিছিলে হয়, কিন্তু নিৰ্যাতন তেনেকৈ চলোৱা নাছিলে, নিৰ্যাতনৰ সন্মুখীন হোৱা নাছিল ইমান বেছি। কিন্তু এইটো আছাম পুলিচৰ কথা, আৰু সেই সময়ত অসমীয়া জাতিৰ হৈ পেলাই আমি কৰিছিলোঁ, অসমীয়া মানুহৰ হৈ পেলাই কৰিছিলোঁ, আৰু পুলিচবিলাকো আমাৰ অসমীয়া আছিলে। কিন্তু এই ক্ষেত্ৰত মানে কমপ্লিটলি কনভাৰ্চ, মানে এইটো অলপ ওলোটা, যে আৰ্মিৰ যিটো অপাৰেশ্যন, সেই অপাৰেশ্যনৰ সময়ত যিখিনি টৰ্চাৰৰ সন্মুখীন হ'লোঁ, সেইটো গোটেই মৰালৈকে থাকি যাব আৰু
এইটো মনত থাকি যাব তাৰমানে গৌৰ চৰ ঘচা এইবিলাক থাকি যাব মনত আৰ্মি কেম্পত থাকোঁতে আপোনাক খোৱাৰ ব্যৱস্থা ঠিকেই দিছিলে তেওঁলোকৰ মানে ভালুকমৰাত একেটা চেলতে বহুত মানুহ সোমোৱাই দিয়ে আৰু খোৱাৰ ক্ষেত্ৰতো তেওঁলোকে মানে আমাক চাউল দিয়ে অলপ দিনত ৰাতি হ'লে তোমাৰ ৰুটি দিয়ে আৰু মাটি দাইলৰ বেছিভাগ মাটি দাইলৰ তৰকাৰী আৰু ৰন্ধন প্ৰক্ৰিয়াও সিমান উন্নত নহয় খাই পেলাই আৰু খাই বৈ তেনেকৈ জীৱন নিৰ্বাহ কৰিছিলোঁ আৰু মৰিনীত কটালোঁ মই 12 দিন ভালুকমৰাত কটালোঁ 13 দিন তাৰপাছত আকৌ 8 দিনমান মোক বগৰীজেঙত তেতিয়া নতুনকৈ বগৰীজেং জেল আৰম্ভ কৰিছিল বগৰীজেঙৰ এটা চেলত ৰখা হ'ল তাৰপাছত অমীয় বৰাহঁতৰ জৰিয়তে মই বেইল পালোঁ বেলৰ পৰা মুক্ত হোৱাৰ পাছত আৰু কেছ বহুদিন নচলিল উঠিলি আৰু গভৰ্ণমেণ্ট চেঞ্জ হ'ল সেয়াই মানুহখিনি বানপানী অসমৰ বিভিন্ন আমি জানো অসমৰ বিভিন্ন নৈ বিভিন্ন জলাশয় এইবিলাকেদি পানী বাগৰে ব্ৰহ্মপুত্ৰৰ কাৰণে বানপানী হয় ডাঙৰ কথাটো হ'ল যে বানপানীটো ৰোধৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা সময় অনুযায়ী লোৱাহেঁতেন বৰ্তমান অৱস্থাত আমি বানপানীৰ পৰা পাই থকা যিটো পীড়ন এই পীড়নটো কমিলেহেঁতেন আকৌ অন্য এটা কথাত দেখিছোঁ মাজুলীত চিৰাল ফাট দিছে যাৰ কাৰণে মানুহে খেতি কৰিব পৰা নাই নলবাৰীত তোমাৰ বৰদোৱাৰ আশে পাশে নলবাৰীত বঙাইগাঁও এইবিলাকত মানুহে খেতি কৰিব পৰা নাই বিকজ অফ মানে পানী উপযুক্ত পৰিমাণে পানী নাই খেতিৰ ভৰপক পানী নাই কিন্তু আমাৰ জলসিঞ্চনো নাই এই জলসিঞ্চন নামৰ এটা ব্যাগম বিভাগ য'ৰ মিনিষ্টাৰ আছে মিনিষ্টাৰৰ তলত কাম কৰা কণ্ট্ৰেক্টৰ এইবিলাক বহুত আছে আৰু বিশাল এটা পৰিমাণৰ মানে এটা ভাল পৰিমাণৰ টকা সেই মিনিষ্ট্ৰীটোলৈ দিয়া হয় বাজেটৰ জৰিয়তে অন্ততঃ খেতিৰ সময়ত পানী নহ'লে অন্য সময়ৰ কথাটো মই নকওঁ বাৰু খেতিৰ সময়ত পানী নহ'লে জলসিঞ্চনৰ ন্যূনতম ব্যৱস্থাটো যদি অসমৰ খেতিয়ক ৰাইজক আজিকালিতো অসমীয়া মানুহে বহুতে খেতি এৰি দিছে কৰাখিনিক যদি আমি পানীটো যোগান ধৰিব নোৱাৰোঁ তেতিয়াহ'লে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন কি অসমত হোৱাট ইজ দি নীড অফ দিছ পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট আৰু তাত এটা মিনিষ্টাৰ ৰাখিব কি দৰকাৰ আছে ডিপাৰ্টমেণ্টে নাই কামেই নাই চৰকাৰৰ সেইটো বিভাগৰ পইচা এটাই কৰিব নালাগে কাম যদি একো নাই কিন্তু কামো কৰিব কামৰ জৰিয়তে যিটো কামৰ যিটো ফ্ৰুইট সেই ফ্ৰুইটটোও নাপাব আৰু যদি মই কওঁ যে এই জলসিঞ্চন বিভাগটোৱে মাত্ৰ মিনিষ্টাৰক কমিশ্যন কণ্ট্ৰেক্টৰক কমিশ্যন বিষয়াবৰ্গ আমলাক কমিশ্যন দিবলৈ এই ডিপাৰ্টমেণ্টটো ৰখা হৈছে মই যদি কওঁ তেতিয়া তাৰ বিপৰীতে হয়তো কোনো তাৰ্কিকে মোক ক'ব নোৱাৰিব মইতো মানি নল'ম যে চৰকাৰে ভাল কাম কৰিছে অংকবিলাক তেনেকুৱাই ফ্লাইঅভাৰ বনাইছে কিবা কিবি মোক কয় কিন্তু পানীৰ ব্যৱস্থাটো গুৱাহাটী মহানগৰীত য'ত গুৱাহাটী মহানগৰীখন অসমৰ প্ৰাণকেন্দ্ৰ প্ৰয়োজনীয় চিকিৎসাৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কাম কাজ মানুহে সদায় মানে গুৱাহাটীমুখী মানুহ সদায় আমাৰ গাঁৱৰ মানুহবোৰ যদি গুৱাহাটীত বাৰিষাটো তোমাৰ থাকিব নোৱাৰা অৱস্থা গুৱাহাটীত ৰুক্মিণী নগৰ নবীন নগৰ এইবিলাকৰ বানপানীৰ কাৰণে এজাক বৰষুণ দিলে য'ত বানপানী হয় তাতকেতো আমাৰ গাঁৱৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি এইবিলাক বহুত ভালত আছোঁ আমি উই আৰ ইন অলৱেজ ইন ছেফ বাট নট ইন গুৱাহাটী চিটি হোৱাই ইট ইজ এইটো কিয় কৰিম বুলি কৰি আছোঁ জয়ন্তমলৈ ক'লেই মই নামানিম নহয় অশোক সিংহলৈ মই ক'লেই নামানিমতো কৰিছে কি কৰাৰটো আমি খবৰটো পাব লাগিব আৰু খবৰ দিবলৈ হ'লে মিডিয়াবিলাকক আজিকালি মোক কোৱা শুনিছোঁ চৰকাৰে পইচা পাতি দি পেলাই বহু মিডিয়াক মেইনটেইন কৰে কিন্তু তাত হেৰি নোযোৱা তেনে ক্ষেত্ৰত চৰকাৰক সহযোগিতা নকৰা মিডিয়াও আছে সেইবিলাকৰ জৰিয়তেতো অসমৰ ৰাইজে আমিতো গম পাই আছোঁ তেনেকুৱা চেনেলো আছে যিবিলাকে সত্য খবৰ পৰিৱেশন কৰে এইবিলাক কাৰণতে আচলতে আই ৱান্ট দেট গভৰ্ণমেণ্ট শুড বি চেঞ্জ হয় ইমান সময় মই অসমৰ এজন
সবল জাতীয়তাবাদী নেতা, একালৰ AGP দলৰ নেতা, ছাত্ৰ সন্থাৰ আন্দোলনৰ অংশগ্ৰহণকাৰী নৃপেন পূজাৰীদেৱৰ লগত মত বিনিময় কৰিলোঁ। তেখেতে এনেদৰেই আকৌ যিধৰণে পাৰে তেওঁ সমাজলৈ দেশলৈ পৰামৰ্শ দি হ'লেও সহায় আগবঢ়াই যাওক, পৰামৰ্শ দি যাওক, এইটো কামনা কৰিছোঁ। লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ।